হেল্ল' এভৰিৱান, শিক্ষাপুৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম হৈছে জিত আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আমি আলোচনা কৰি আছোঁ এক্টিভ আৰু পেছিভ ভইচৰ বিষয়ে। আগৰ যি তিনিটা ভিডিঅ' মই দিছোঁ তাত আপোনালোকৰ ৰোল নম্বৰ 1, 2, 3ৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তাত আপোনালোকৰ প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ টেন্সৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কেনেদৰে নিব পাৰি সেইবোৰ সেই তিনিটা ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ। গতিকে যদি আপোনালোকে সেই আগৰ তিনিটা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ কিনে আপোনালোকে চাব পাৰিব। আৰু আজি আমি আলোচনা কৰিম ৰোল নম্বৰ 4ৰ বিষয়ে। এই ৰোল নম্বৰ 4ত আপোনালোকৰ আছে মডাল অক্সিলাৰিজ, যিবিলাক আমাৰ মডাল ভাৰ্ব থাকে, মডাল অক্সিলাৰি ভাৰ্ব যিবোৰ আছে সেইবিলাকৰ আমি পেছিভ কেনেদৰে কৰিব পাৰোঁ তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত আমি জানিম। চাওক, প্ৰথমতে আমি মডাল অক্সিলাৰি ভাৰ্বনো কি সেই বিষয়ে জানি লোৱা হওক। তো মডাল ভাৰ্ব মানে কি? ইউজ বিফ'ৰ আদাৰ ভাৰ্বছ টু শ্ব' পচিবিলিটি, কেপাচিটি, ইণ্টেনশ্যন এটচেট্ৰা। গতিকে মডাল ভাৰ্ববোৰ কি হয়? বেলেগ ভাৰ্বৰ আগত বহি কিনে কি শ্ব' কৰে? পচিবিলিটি, সম্ভাৱনা যিটো, কেপাচিটি, যিটো আপোনাৰ কেপাচিটি থাকে কিবা কৰিবৰ, এবিলিটি বা কেপাচিটি যে থাকে সেইবিলাক শ্ব' কৰে। আৰু ইণ্টেনশ্যন ধৰক দৃঢ় সংকল্প আছে কিবা আপোনাৰ, তেনেকুৱা ধৰণৰ কথাবোৰ শ্ব' কৰিবৰ কাৰণে কি হয়? আমাৰ মডাল ভাৰ্ব কিছুমান ইউজ হয়। যেনে মডাল ভাৰ্ব কিবিলাক আমাৰ কি আছে? চেল, উইল, শুড, উড, কেন, কুড, মে, মাইট, মাষ্ট, নিড টু, ইউজ টু, অট টু আৰু ডিয়াৰ টু, এনেকুৱা ধৰণৰ যিবিলাক আছে এই আটাইবিলাককে কি বুলি কোৱা হয়? মডাল ভাৰ্ব বুলি কোৱা হয়। ধৰক আপোনালোকে কেন, ছাপ'জ এটা এক্সাম্পল ল'লোঁ, ধৰক আই কেন ডু, মই কৰিব পাৰোঁ। তো ইয়াত কি হ'ল আপোনাৰ এবিলিটি, ইয়াত কেপাচিটিটো দেখুৱালে যে আই কেন ইট 10 eggs, এনেকুৱা ধৰণৰ যিবিলাক চেণ্টেন্স থাকে, মানে আপোনালোকৰ কিমান কেপাচিটি আছে সেইটো দেখুৱাবৰ কাৰণে কি হয়? কেন ব্যৱহাৰ কৰা হয়। আৰু ধৰক এই মেটো কিহত ব্যৱহাৰ কৰা হয়? পচিবিলিটিত ব্যৱহাৰ কৰা হয়। যেনে ধৰক এক্সাম্পল, ধৰক ইট মে ৰেইন টুডে, আজি বৰষুণ দিব পাৰে কিন্তু নিদিবও পাৰে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক কথা আছে এইবিলাক কি হয়? মে পচিবিলিটি। ঠিক তেনেদৰে এনেকুৱা ধৰণৰ যিবিলাক এইবিলাককে কি বুলি কোৱা হয়? মডাল ভাৰ্ব বুলি কোৱা হয়। মডাল ভাৰ্ববোৰ ক'ত বহে? সদায় ভাৰ্বৰ আগত বহে আৰু সেইবিলাকে কি শ্ব' কৰে? পচিবিলিটি, কেপাচিটি, ইণ্টেনশ্যন এটচেট্ৰা, এইবিলাক আপোনালোকৰ শ্ব' কৰে মডাল ভাৰ্ববোৰে। গতিকে এতিয়া বোলক আমি আকৌ ভইচ চেঞ্চত মডাল ভাৰ্ববোৰ কেনেদৰে ভইচ চেঞ্চ কৰিব পাৰি তাৰ বিষয়ে আকৌ আমি জানো। তো এতিয়া চাওক, মডাল ভাৰ্ব মডাল ইনডেফিনিটত কেনেকুৱা হয়? মডাল ভাৰ্ব দুই ধৰণৰ আছে। কি আছে? মডাল ইনডেফিনিট আৰু মডাল পাৰফেক্ট টেন্সত ইউজ হয়। মডাল ইনডেফিনিটত আপোনাৰ এক্টিভ ভইচত থকা চেণ্টেন্স ষ্ট্ৰাকচাৰটো কেনেকুৱা? যে ছাবজেক্ট, তাৰপিছত আপোনাৰ মডাল ভাৰ্বটো থাকিব, মডাল অক্সিলাৰি ভাৰ্বটো, তাৰপিছত ভাৰ্ব 1 থাকিব, আকৌ আপোনাৰ অবজেক্ট থাকিব। যদি এনেকুৱা আপোনালোকে পায় তেতিয়া আপোনালোকে কি কৰিব? তেতিয়া আপোনালোকে যদি এনেকুৱা ধৰণৰ যদি এক্টিভ ভইচত পায় তেতিয়া আপোনালোকে পেছিভ কৰিব হ'লে তাৰ কি লাগিব? যে ইয়াৰ অবজেক্টটো ইয়াত ছাবজেক্ট হৈ আহিবই, সেইখিনি আগৰ দৰেই নিয়ম। মডালটো আপোনাৰ মডাল ইয়াত থাকিবই, আৰু এটা নতুন বস্তু কি আহিছে? বি আহিছে। আৰু ইয়াত ভাৰ্ব 1টো, ইয়াত আপোনালোকৰ ভাৰ্ব 3 হৈছে, আকৌ আগৰ নিচিনা নিয়ম, বাই লগাই কিনে ইয়াৰ ছাবজেক্টটো ইয়াৰ অবজেক্টৰ জেগাত লগাই দিছে। গতিকে এই এটা নিয়ম। আকৌ নেক্সটটো আছে আপোনালোকৰ মডাল পাৰফেক্ট। এতিয়া মডাল পাৰফেক্টৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো চাওক, ছাবজেক্ট আছে, মডাল ভাৰ্বটো আছে, আকৌ হেভ আছে ইয়াত। গতিকে পাৰফেক্ট হ'লে হেভ থাকিবই, আৰু ভাৰ্বটো 3ত আছে, আৰু অবজেক্ট আছে। এনেকুৱা ধৰণৰ যেতিয়া চেণ্টেন্স পাব তেতিয়া কি হ'ব? আগৰ দৰে নিয়ম একে, ইয়াৰ অবজেক্টটো ইয়াত ছাবজেক্ট হৈছে, মডাল ভাৰ্বটো মডাল ভাৰ্ব হৈ আছে ইয়াত, আকৌ আপোনালোকৰ হেভটো আছে, হেভৰ পিছত এটা বিন আহিছে নতুন বস্তু, আকৌ আপোনালোকৰ ভাৰ্ব 3, ইয়াত ভাৰ্ব 3 আছে, আৰু বাই লগাই কিনে আপোনালোকে ছাবজেক্ট লগাব লাগে। ছাবজেক্টটো মানে ইয়াৰ ছাবজেক্টটো ইয়াত অবজেক্টৰ জেগাত ল'ব লাগে। ইয়াত প্লাছ চিনডাল দিয়া হোৱা নাই, গতিকে বাই আৰু ছাবজেক্টৰ মাজত এটা প্লাছ চিন আছে, গতিকে সেইটো ইয়াত দিয়া হোৱা নাই, মিষ্টেক আছে। গতিকে এইখিনিয়ে। এতিয়া আপোনালোকে কেইটামান এক্সাম্পল চাওক। 1 নম্বৰ এক্সাম্পলটো চাওক, হি কেন ডু দিছ ৱৰ্ক। ইয়াত কি আছে? এইটো আপোনালোকৰ ছাবজেক্ট আছে, কেনটো আপোনালোকৰ কি? মডাল অক্সিলাৰি ভাৰ্ব, ডুটো আপোনালোকৰ মেইন ভাৰ্ব হ'ব, আৰু দিছ ৱৰ্ক এইখিনি আপোনালোকৰ কি হ'ব? অবজেক্ট হ'ব। গতিকে পেছিভ এক্টিভৰ পৰা পেছিভলৈ নিলে কি হয়? এক্টিভৰ এইটো অবজেক্টটো ইয়াত ছাবজেক্ট হৈছে, দ্য ৱৰ্ক, মডাল ভাৰ্বটো একেই আছে। ইয়াত চাওক, ছাবজেক্ট ইয়াত কি হৈছে? অবজেক্টটো ইয়াত ছাবজেক্টৰ জেগাত লৈছে, মডাল ভাৰ্ব হৈ আছে, আৰু এটা বি আহিছে, চাওক আকৌ ইয়াতো বি আহিছে। আকৌ আপোনাৰ কি আছে? ভাৰ্ব 1টো ভাৰ্ব 3 লৈ গুচি গৈছে। গতিকে ইয়াত ডু আছিলে,
ডু আছিলে ইয়াত ডান হৈছে আকৌ বাই লগাই কিনে ইয়াত কি কৰিছে হিম লগাইছে হিম কিয় হৈছে কাৰণ আপোনালোকৰ এক্টিভ ভইচত যদি হি থাকে সেইটো পেছিভ ভইচত গ'লে হিম হৈ যায় গতিকে এইটো আছিল ফাৰ্ষ্ট এক্সাম্পল এতিয়া আপোনালোকে 2 নম্বৰ এক্সাম্পলটো চাওক ইউ মাষ্ট সেন্ড দ্য ৰিপ্লাই আপুনি কি কৰিব ৰিপ্লাইটো পঠাবই লাগিব ইয়াৰ অসমীয়া মিনিংটো এনেকুৱা হয় কিন্তু এতিয়া চাওক ইউ ইয়াত কি হ'ব ইউটো সাবজেক্ট মাছটো আপোনালোকৰ অক্সিলাৰি মডেল অক্সিলাৰি ভাৰ্ব সেন্ডটো আপোনালোকৰ মেইন ভাৰ্ব আৰু দা পাৰ্টি এইখিনি হ'ল অবজেক্ট গতিকে চাওক অবজেক্টটো ইয়াত সাবজেক্ট হৈছে দা ৰিপ্লাই মডেল ভাৰ্বটো হেনে তেনেকেই আছে আকৌ বি এটা আহি গৈছে আৰু এই সেন্ডটো যে আছে সেন্ডটো এই সেন্ডটোৰ আপোনালোকৰ কি হৈছে এই সেন্ডটোৰ থাৰ্ড ফৰ্ম হৈছে ইয়াত সেন্ড গতিকে আমি পাইছিলোঁ আগতে সেন্ড গতিকে ইয়াত থাৰ্ড ফৰ্মটো সেন্ড হৈছে আকৌ বাই লগাই কিনে আপোনালোকৰ বাই লগাই কিনে ইয়াৰ সাবজেক্টটো ইয়াত অবজেক্ট হৈ গৈছে আৰু ইউটো পৰিৱৰ্তন নহয় আকৌ ইউটো এক্টিভ ভইচত যদি ইউ থাকে পেছিভ ভইচতো ইউৱে হ'ব এইখিনি আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ তো এতিয়া চাওক আপোনালোকে 3 নম্বৰ এক্সাম্পলটোত আছে আপোনালোকৰ সি মাইট ৰিড দ্য কোৰান এইটো চাওক এতিয়া এইটোতো একেই এইখিনি কি আছে অবজেক্টখিনি ইয়াত সাবজেক্ট হৈছে তাৰপিছত আপোনালোকৰ কি আছে মডেল ভাৰ্বটো আছে মডেল ভাৰ্বটো একেই থাকিব সদায় তাৰপিছত আপোনাৰ কি আছে মডেল ভাৰ্বৰ পিছত কিন্তু বি এটা আহিব যেনেদৰে আপোনালোকৰ ইয়াত আছিলে ফৰ্মুলাত যেনেদৰে সেন্টেন্স ষ্ট্ৰাকচাৰত আছিলে এক্টিভ ভইচত থকা আৰু পেছিভ ভইচত থকা গতিকে বি আহে পেছিভ ভইচত তাৰপিছত আপোনালোকৰ ৰিডটো আছে ৰিডটো থাৰ্ড ফৰ্মতো একেই থাকে ৰিডে থাকে আকৌ বাই লগাই কিনে ইয়াত সি আছে কাৰণে সাবজেক্টটো ইয়াত অবজেক্টটো হার হৈ গৈছে গতিকে সি থাকিলে হার হয় হি থাকিলে হিম হয় উই থাকিলে আস হয় আই থাকিলে মি হয় এইবিলাক আমি আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ গতিকে যদি আগৰ ভিডিঅ'বোৰ ভালদৰে চাইছে বা মনত আছে আপোনালোকৰ তেনেহ'লে এইখিনি খুব ভালকৈ বুজি পাইছে বুলি মই আশা কৰিছোঁ এতিয়া হওক আপোনালোকৰ 4 নম্বৰ যেটো আপোনালোকৰ এক্সাম্পল আছে সেইটো লৈ চাওক এইটো আপোনালোকৰ কিহত আছে আপোনালোকৰ পাৰফেক্ট কন্টিনিউয়াস মানে কি কয় মডেল পাৰফেক্টত আছে এতিয়া চাওক ইয়াত কি আছে ইউ মাষ্ট হ্যাভ এটেন্ড দিস ইম্পৰ্টেন্ট মিটিং ইয়াত চাওক কি আছে এইটো এক্টিভ ভইচত আছে এক্টিভ ভইচত আছে গতিকে এইটো ফৰ্মুলাত এইটো আছে গতিকে এইটোৰ পৰা আপোনালোকে এইটো নিব লাগিলে এইখিনি ফৰ্মুলাত ভৰাই দিলে হল বেছিবলৈ নিব লাগিলে গতিকে ইয়াত কি আছে এইখিনি এইটো হৈছে সাবজেক্ট ইয়াত আপোনালোকৰ এইটো সাবজেক্ট এইটো মডেল অক্সিলাৰি ভাৰ্ব আৰু এইটো আপোনালোকৰ মানে সেন্টেন্স ষ্ট্ৰাকচাৰৰ ভাৰ্ব আহে আপোনালোকৰ পাৰফেক্ট কৰিলে হ্যাভ হ্যাজ আহে আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত আহি যায় আৰু এইখিনি আপোনালোকৰ কি হল অবজেক্ট হল গতিকে পেছিভ কৰিলে অবজেক্টখিনি সাবজেক্ট হ'ব গতিকে কি হৈছে এই অবজেক্টখিনি ইয়াত সাবজেক্ট হৈছে দিস ইম্পৰ্টেন্ট মিটিং তাৰপিছত আপোনালোকৰ কি হৈছে দিস ইম্পৰ্টেন্ট মিটিং এইখিনি অবজেক্ট হৈছে মানে ইয়াত অবজেক্ট আছিল ইয়াত সাবজেক্ট হৈছে ইয়াৰ পিছত মাছটো তেনেকৈ থাকিব ইয়াত যেনেকৈ আছে মডেল ভাৰ্ব হ্যাভ আকৌ ভাৰ্ব 3 হ্যাভৰ পিছত আপোনালোকৰ বিন নতুনকৈ আহিছে গতিকে চাওক ইয়াত আপোনালোকৰ হ্যাভ আছিল ইয়াত হ্যাভ আহিছে আৰু বিনটো নতুনকৈ আহিছে আৰু এই এটেন্ডেন্টটো ইয়াত এটেন্ডেন্টে হৈ আছে গতিকে ইয়াত থাৰ্ড ফৰ্মতে আছে ইয়াতো থাৰ্ড ফৰ্মতে আছে মানে থাকিব গতিকে আৰু তাৰ পিছত বাই লগাই কিনে ইয়াত অবজেক্টটো সাবজেক্টটো অবজেক্ট কৰি দিছে ইয়াত যেটো সাবজেক্ট আছে ইয়াত অবজেক্ট হৈ গৈছে গতিকে এইখিনি আপোনালোকৰ কি আছিল মডেল অক্সিলাৰি থকা যিবিলাক সেন্টেন্স আছে সেইবিলাকৰ পেছিভ কেনেদৰে কৰিব পাৰি এইখিনি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ আৰু এটা আপোনালোকে কি সৰুকৈ নোট এটা আপোনালোকে চাই লওক ইয়াত নোট এটা দি থৈছে যে মডেল কন্টিনিউয়াস কিছুমান কি হয় মডেল কন্টিনিউয়াস গতিকে মডেল কন্টিনিউয়াস का পেছিভ नहीं बनाया जा सकता মানে কি কৈছে আপোনালোকৰ মডেল কন্টিনিউয়াস যিবিলাক আছে ধৰক মডেল কন্টিনিউয়াস কোনবিলাক হ'ব ফৰ এক্সাম্পল এটা চাওক আপোনালোকে কি কৈছে they must be practicing এনেকুৱা ধৰণৰ যিবিলাক আপোনালোকৰ সেন্টেন্স আছে এইবিলাকৰ আপোনালোকে পেছিভ কৰিব নোৱাৰে আৰু সেকেন্ডটো কি আছে আপোনালোকৰ মডেল পাৰফেক্ট যিবিলাক আছে हमेशा हैव का प्रयोग किया जाता है মডেলত যিবিলাক আপোনালোকৰ পাৰফেক্ট আছে এইটো চাওক আপোনালোকৰ মডেল কি আছে ইয়াত এইটো আপোনাৰ মডেল পাৰফেক্ট হয় ইয়াত চাওক এইটো আপোনালোকৰ হ্যাভ আছে গতিকে মডেল পাৰফেক্টত সদায় কি হয় হ্যাভ ইউজ হয় গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু আপোনালোকে নেক্সট ভিডিঅ'ত আমি কি কৰিম 5 নম্বৰ যেটো ৰুল আছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম আৰু 5 নম্বৰ ৰুলত আছে আপোনাৰ পেছিভ অফ WH ফেমিলি কোৱেশ্চন অৰ্থাৎ WH থকা যিবিলাক সেন্টেন্স আছে কোৱেশ্চন আছে সেইবিলাক আমি কেনেদৰে আমি পেছিভ কৰিব পাৰো তাৰ বিষয়ে আমি ৰুল নম্বৰ 5ত আমি শিকিম গতিকে
আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কিবা আপোনালোকৰ সন্দেহ থাকিলে আপোনালোকে ডাউট যদি থাকে তেতিয়া কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ